আজি আমাৰ পৰিয়ালটোৰ কাৰণে একেবাৰে দুখৰ দিন কিয়নো আমাৰ মাজৰ পৰা আমাৰ এজন বৰ্তা আমাৰ মাজৰ পৰা হেৰাই গৈছে চিৰদিনৰ কাৰণে গতিকে ফেচবুকত তেখেতৰ স্মৃতিত জীয়াই ৰাখিবৰ কাৰণে সৰুকৈ এটা ভিডিঅ' আকাৰে জীয়াই ৰাখিব তেখেতক স্মৃতি হিচাপে চেষ্টা কৰিছে তেখেতক ইয়া আমাৰ গাঁৱৰ সমূহ ৰাইজে চিতাত উঠাই তেখেতৰ অন্তিম সময়ৰ কাৰণে ৰেডি কৰি আছে ইয়া কি কৰিব একেবাৰে দুখৰ দিন গতিকে আমি জীৱনত লোকমুখ কৰি একো লাভ নাই চোক আজি জীৱনত এজন মানুহ মৃত্যু হৈ গৈছে তেখেত আজি যেনেকৈ আহিলে জন্ম তেনেকৈ গুচি যাব লাগিব কাৰণ কেলে আজি আমি জন্ম হৈ চাকৰি এটা পালোঁ কিবা পালোঁ এইটো আমি সুখ নহয় হয় নাই সুখ হয় কিন্তু আমাৰ মানে অহংকাৰ ভাৱ হ'ব নালাগে মানুহৰ কাৰণ কেলে আমি যিমান টকাত পইচা ধন সম্পত্তি থকা মানুহটো এদিন বেলা সি লৈ যাব নোৱাৰে সি জন্মত যেনেকৈ নাংটাকে আহিছে এনেকৈ যাব লাগিব হয় নহয় ন হয় বুলি কোৱা হয় নাই এনেকৈ যাব লাগিব সেইকাৰণে মানুহে জীয়াই থাকোঁতে মানুহে সদায় মিলি থাকিব লাগিব লোকমুখ কৰি লাভ নাই লোকমুখ কাম ক'ত এইটো খেলি থাকে আপোনাৰ যাকে হ'লেও খেলিব এতিয়া সম্পূৰ্ণ কাম কাজ শেষ কৰি নীতি নিয়মেৰে আমাৰ পৰিয়ালৰ সকলো ৰাইজে সকলো পৰিয়ালৰ সকলো সদস্যই শেষবাৰৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ সেৱা এটা জনাইছোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এয়া আমাৰ পৰিয়ালৰ সকলো সদস্যই সেৱা এটা কৰিছোঁ শেষ বিদায়ৰ কাৰণে অত্যন্ত দুখৰ সময় এই সময় সকলোৱে আহে গতিকে কম নকলেও হ'ব সকলোৱে বুজিছে একেবাৰে আমাৰ কাৰণে দুখৰ বিষয় এতিয়া তেখেতৰ একমাত্ৰ পুত্ৰই জলাঞ্জলি দিবৰ কাৰণে এয়া একেবাৰে দুখৰ সময় একেবাৰে শেষ বিদায় দেউতাকৰ কাৰণে এটাই ল'ৰা আছিলে এয়া চাব পাৰে শেষ বিদায় এয়া আপোনালোকে চাব পাৰে একেবাৰে শেষ মুহূৰ্তটো কম দুখৰ কথা নকলেও হ'ব সকলোৱে বুজি পাইছে এতিয়া জলাঞ্জলি দিবৰ কাৰণে তেখেতে প্ৰথম যিটো ধৰি দিছে এয়া চব দুখৰ বিষয়ে আৰু ইয়াতকৈ আৰু কি ক'ম একমাত্ৰই ল'ৰা এজনে ল'ৰা আছিলে চাব পাৰি আজি এটাই অনুভৱ হৈছে যে এই শ্মশানস্থলীত আহি আমি জীৱনত যে কত কি যে বিচাৰি ফুৰোঁ এই জীৱন মানেনো কি গতিকে আমি যিসকলে জীৱনৰ বিষয়ে একোৱেই নাজানো তেখেতসকলে এই শ্মশানস্থলীত আহিব লাগে অন্ততঃ জীৱনৰ বিৰলিবিলাক কেনেকুৱা এটা মুহূৰ্ত আমি অতিক্ৰম কৰিব লাগে অন্ততঃ বুজি পাব গতিকে মই এই ক'লোঁ জীৱনত একো নাই আমাৰ এই বৰ্তাজনে যোৱা দেওবাৰে স্বৰ্গগামী হৈছিল গতিকে আজি তিলনি মঙলবাৰ গতিকে তিলনি আজি আপোনালোকক শেষ মুহূৰ্তত দেখাই দিছোঁ তিলনিৰ দিনা কেনেদৰে আমাৰ সমাজখন হৈছিলে বা কেনেকৈ নীতি নিয়ম কৰাইছে তাৰপাছত 10 দিনত 10 দিনা হ'ব গতিকে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তেখেতৰ পৰিয়ালে জীৱন যুদ্ধত সুখী হওক সাহস পাওক তাৰে কামনাৰে তেখেতৰ স্মৃতি হিচাপে ৰাখিবলৈ ভিডিঅ'টো ফেচবুকত আপলোড দিলোঁ ধন্যবাদ